নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। এই ৰেচিপিটোত আমি কি বনাওঁ আপোনালোকে চাওঁ আহকচোন। এই গৰম কেৰাহীত বগা বেঙেনা দুফালকৈ মাজেদি ফালি লৈ আমি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লৈ আমি দৈ দি এইটো ৰেচিপি বনাম, আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে এনেকৈ ভাল লাগে ভিডিঅ'টো চাই, লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব বুলি আপোনালোকৰ ওচৰত এই ভিডিঅ' আকাৰত বনাই দেখুৱাওঁ। আমি আহকচোন। এইটো আমাক আদা নহৰু পেষ্ট লাগিব, ইয়াৰ লগত এইটো বিলাহীৰ পেষ্ট লাগিব, এইটো পিঁয়াজ পেষ্ট লাগিব, এইটো দৈ লাগিব আৰু আমাক নিমখ সোৱাদ অনুযায়ী আৰু জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, আমাক এইখিনি সামগ্ৰী লাগিব। আমি বেঙেনাখিনি কেনেকৈ ফ্ৰাই কৰি আছোঁ চাওকচোন। এই বেঙেনাখিনি ফ্ৰাই কৰাৰ পিছত আপোনালোকক ইয়াতে তেলত কি এড কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই ল'ব আৰু এনেকৈ আপোনালোকেও বনাই খাব। আৰু যদি ভাল লাগে লাইক এটা, শ্বেয়াৰ এটা, কমেণ্ট এটা কৰি পেজটো ফ'ল' কৰি দিব বুলি আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। আহক। এই বেঙেনাখিনি আমাৰ ফ্ৰাই হৈ গ'ল অলৰেডি, এতিয়া নমাই থৈ দিম। তাৰ ওচৰত আমি কি বনাম এতিয়া চাওকচোন বাৰু। এতিয়া এই গৰম তেলখিনিতে আমি পিঁয়াজৰ পেষ্টটো ঢালিম। পিঁয়াজৰ পেষ্টটো এতিয়া ফ্ৰাই কৰি থকাৰ পিছতে পিঁয়াজৰ পেষ্টটো অকণমান ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে পানীখিনি কমি যোৱাৰ পিছত তাত আমি কি এড কৰিম আপোনালোকে চাই থাকিবচোন বাৰু। এই যে পিঁয়াজৰ পেষ্টটো এতিয়া সম্পূৰ্ণ তেলত ভাজি আছোঁ। এতিয়া আদা নহৰু পেষ্টটো ঢালিলোঁ। আদা নহৰু ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই লৈছোঁ। বৰ বেছি একদম মিহিকৈ পিছা নাই, অলপ খহতীয়াকৈ লৈছোঁ, যিহেতুকে বৰ বেছি ফেলফেলীয়া হ'লে ভালো নালাগে। সেইকাৰণে নিজৰ আন্দাজমতে পেষ্টটো বনাই ল'ব আপোনালোকে। পিঁয়াজটো আৰু বিলাহীটো বেছি পেষ্ট বনালে একো নাই, আদা নহৰুটো বেছি ঘেলঘেলীয়া হ'লে বৰ বেছি এটা ভাল নালাগে। মই অকণমান দহচীয়াকৈ ৰাখিছোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত আমি কি এড কৰিম চাবচোন বাৰু। তাৰপিছত আমি লোৱা মছলাখিনি এড কৰিম। জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়াৰ গুড়ি, নিমখ, হালধি সকলোখিনি আমি তাত তেলত এই পিঁয়াজৰ মিশ্ৰণটোৰ লগত এড কৰিলোঁ। এতিয়া আমি সেইখিনিও ধুনীয়াকৈ লৰাই ভাজি থাকিম। এতিয়া আমি তেলত ধুনীয়াকৈ ভাজি থাকিম। তাৰপিছত আৰু আমি কি এড কৰোঁ চাওঁ আহকচোন। এতিয়া আমি বিলাহী পেষ্টটো এড কৰিলোঁ। বিলাহী পেষ্টটো ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আমি তাৰপিছত আৰু কি এড কৰিম আপোনালোকে চাবচোন বাৰু। এই ৰেচিপিটোত আপোনালোকে পানী বৰ বেছি ব্যৱহাৰ নকৰিব। পানী নিদিয়াকৈ আমাৰ এই ৰেচিপিটো গ্ৰেভি হয়। গ্ৰেভি কৰি বনালে বহুত ধুনীয়া লাগে। ইয়াত দৈ এড কৰাৰ পিছত আৰু অলপ পনীয়া হৈ যাব। সেইখিনিতে আমি বেঙেনাখিনি এড কৰি দিম। যদি আপোনালোকে মানুহ সৰহ হয় তেতিয়াহ'লে বেঙেনাৰ পেষ্টটোৰ কাৰণে আমাক দৈ অলপ সৰহকৈ লাগিব, পিঁয়াজৰ পেষ্টটো সৰহকৈ লাগিব, জলকীয়াৰ গুড়ি, নিমখ সকলো সামগ্ৰী অলপ সৰহকৈ লাগিব। তেতিয়া পানী নিদিলেও হৈ যাব। এতিয়া আমাৰ যিহেতুকে আমি ঘৰত দুজন মানুহে খাবৰ কাৰণে বনোৱা হৈছে, 7টা বেঙেনা দিয়া হৈছে। এতিয়া আমি দৈ এড কৰিলোঁ। দৈ এড কৰাৰ পিছত কালাৰটো কিমান ধুনীয়া চেঞ্জ হ'ব চাবচোন আপোনালোকে। এই দৈটো এড কৰাৰ পিছত কিমান সুন্দৰ কালাৰ আহিছে। যদি আপোনালোকে বনাই খোৱা নাই, এনেকৈ বনাই খাব, আলহী অতিথিকো খুৱাব, নিজেও খাব। বহুত টেষ্টি ৰেচিপি হয় এইটো। আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব, গৰম ভাতৰ লগতো খাব পাৰিব, আৰু এনেই চাওমিনৰ লগত যদি খাম বুলি ভাবে সেইটোৰ লগতো খাব পাৰিব। বহুত সুন্দৰ ৰেচিপি হয় এইটো। ভিডিঅ'টো চাই বাৰু কেনেকুৱা লাগিলে লাইক এটা কৰি দিব বুলি আপোনালোকৰ ওচৰত এইখিনি বনাই দেখুৱালোঁ। যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।